ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগত চাকৰিৰ বাবে হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাৰ আমি কোৱান্টিটেটিভ এপ্টিটিউড মেথছৰ ওপৰত মেথছৰ যিটো নাম্বাৰ সিস্টেম আছে সংখ্যা প্ৰণালী এই নাম্বাৰ সিস্টেমৰ ওপৰত আমি দ্বিতীয়টো ভিডিঅ দিবলৈ যত্ন কৰিছো আপোনালোকক আগৰ প্ৰথম ভিডিঅ'ত কিছু পৰিমাণে নাম্বাৰ সিস্টেমৰ ওপৰত কোৱা হৈছিল আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ভাল লাগিলে ভিডিঅ'টো শেয়াৰ কৰিব আৰু আপোনালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব আহক আমি আমাৰ নাম্বাৰ সিস্টেমৰ ওপৰত কিছু পৰিমাণে বাকি থকা কথাখিনি আমি ক'বলৈ চেষ্টা কৰো ডিভিজিবিলিটি ৰুল মানে এটা নাম্বাৰ কে ডিভাইড কৰিবলৈ এটা নাম্বাৰ যদি ডিভাইড কৰিব লাগে সেই নাম্বাৰ ডিভাইড কৰোতে কেনেকৈ ডিভাইড হয় আমি কিহেৰে ডিভাইড হয় কি নাম্বাৰে ডিভাইড হয় আমি সেই ডিভাইড হোৱা নাম্বাৰ কেনেকৈ চাম তাৰ কাৰণে আমি ৰুল চাও বিভাজ্যতা যিটো নিয়ম বুলি কোৱা হয় অসমীয়াত যেনে ডিভিজিবল বাই 2 দুইৰে কেতিয়া এটা নাম্বাৰক বিভাজ্য হয় হৰণ যায় ডিভিজিবল হয় সেইটো আমি চাম যেনে আমাৰ যেতিয়া তাৰ ইউনিট প্লেছত একেবাৰে এককৰ ঘৰত একেবাৰে সোঁহাতে কি থাকে আমাৰ 0 2 4 6 8 একেটা থাকে তেতিয়া সেইটো নাম্বাৰক আমাৰ কি হেৰি যায় আমাৰ একেবাৰে ৰাইট মোষ্টত একেবাৰে সোঁফালে বা এককৰ ঘৰত বা আমাৰ ইউনিট প্লেছত 0 2 4 6 8 থাকে তেতিয়া সেই নাম্বাৰটো আমাৰ কি হয় 2 ৰে ডিভিজিবল হয় যেনে একেটাটো আমাৰ 2 ৰে ডিভিজিবল হ'ব যেনে আমাৰ কি লিখিছো আমি ফৰ এক্সাম্পল 76 23940 এইটো 2 ৰে ডিভিজিবল তেনেকৈ যদি আমি লিখো 756230002 2 ৰে ডিভিজিবল কাৰণ আমাৰ লাষ্টত কি আছে 2 আছে ইয়াতে 0 আছে আমি আৰু বাকি বেলেগকে চাব লগা নাই গতিকে 2 ৰে ডিভিজিবল হ'বলৈ লাষ্টত আমাৰ কি থাকিব লাগিব 02468 একেটা কোনবা এটা ডিজিট থাকিব লাগিব কোনবা এটা অংক থাকিব লাগিব ডিভিজিবল বাই 3 3 ৰে বিভাজ্য কেতিয়া হয় আমি কেনেকৈ চাম যদি আমাৰ এটা নাম্বাৰ থাকে সে 753 এই নাম্বাৰটোৰ যিকেটা ডিজিট আছে এই নাম্বাৰটোৰ ডিজিট বা আমি অসমীয়া অংক বুলি কওঁ নাম্বাৰটোৰ ডিজিট কি কেটা কি 7 5 আৰু 3 এই ডিজিট কেটাৰ প্লাস কৰিলে যেটো সাম হয় যেটো যোগফল হয় এই যোগফলটো যদি 3 ৰে ডিভিজিবল হয় 3 ৰে ডিভিজিবল হয় 3 ৰে বিভাজ্য হয় তেতিয়া সেই নাম্বাৰটো 3 ৰে বিভাজ্য হ'ব যেনে আমি যোগ কৰিলো হাতে পাছে 12 3 15 15 3 ৰে হৰণ যায় যদি 15 3 ৰে হৰণ যায় মানে আমাৰ এই অৰিজিনাল নাম্বাৰটো 3 ৰে হৰণ যাব 3 ৰে বিভাজ্য হ'ব বা 3 ৰে ডিভিজিবল হ'ব নিশ্চয় বুজি পাইছে এটা আমি যোগ কৰিম যিমান ডাঙৰ নাম্বাৰ থাকক আমাৰ 5340102 এই নাম্বাৰক 3 ৰে ডিভিজিবল হয় নে নহয় আমি কেনেকৈ চাম এটা যোগ কৰিম 5 3 8 8 4 12 0 12 13 13 2 15 এইটো 15 ওলাইছে গতিকে 15 3 ৰে হৰণ যায় ডিভিজিবল হয় গতিকে এই গোটেই নাম্বাৰটো 3 ৰে ডিভিজিবল হ'ব এতিয়া আমি যদি এই নিয়মটো নাজানো আমি কেনেকৈ হৰণ কৰি চাম হৰণ কৰি চাব লাগিব বহুত টাইম লাগিব আমাৰ গতিকে আমি সেই কাৰণে আমাৰ এই ৰুল বিলাক মনত ৰখাটো দৰকাৰ এটা ডিভিজিবল বাই 4 এতিয়া এটা নাম্বাৰক ডিভিজিবল বাই 4 হলে আমি কি চাব লাগিব নাম্বাৰটোৰ লাষ্টৰ দুটা ডিজিট লাষ্টৰ ডিজিট মানে এককৰ আৰু দশকৰ যেটো দুটা ডিজিট থাকিব বা ইউনিট আৰু টেন্স প্লেছৰ যেনে আমি 756 বা আমি এইটো লৈছো 820 এইটো কেতিয়া ইমান ডাঙৰ নাম্বাৰটো আমাৰ 2 ৰে 4 ৰে ডিভিজিবল হয় নে নহয় আমি কেনেকৈ চাম একেবাৰে সোঁফালৰ যি দুটা আমাৰ অংক আছে ডিজিট দুটা আছে সেই ডিজিট দুটা লগ কৰি আমি যেটো নাম্বাৰ পাম যেনে 2 আৰু 0 লগ কৰি আমি একে লগ কৰি কি পাইছো 20 পাইছো এই 20 যদি 4 ৰে ডিভাইড হয় 20 যদি 4 ৰে ডিভাইড হয় তেন্তে গোটেই নাম্বাৰটো কিহেৰে ডিভাইড হ'ব 4 ৰে ডিভাইড হ'ব 24 ৰে ডিভাইড হয় গোটেই নাম্বাৰটো 4 ৰে ডিভাইড হ'ব 4 ৰে ডিভিজিবল হ'ব গতিকে এতিয়া
আমি ডিভিজিবল বিভাজ্য বুলি কৈ আছো যে বিভাজ্য মানে কি তাৰ ভাগশেষ কোনো থাকিব নালাগে যেনে আমি 20ক 4 ৰে হৰণ কৰোতে 4 5 গুণ 20 তাৰ ভাগশেষ ৰিমাইন্ডাৰটো কি নাই 0 হৈছে গতিকে ৰিমাইন্ডাৰটো 0 হলে আমি কি বুলি কওঁ এটো ডিভিজিবল বুলি কওঁ এতিয়া এই নাম্বাৰটো চালে আমি হৰণ কৰি চাও যদি 4 গুণ 4 3 35 4 7 গুণ 28 4 8 গুণ 32 3 4 এনেকৈ আমি যদি হৰণ কৰি চাও আমি দেখা পাম গোটেই নাম্বাৰটোক 4 ৰে ডিভাইড হ'ব গতিকে 4 ৰে হৰণ যাব লাগিলে আমি কি চাব লাগিব শেষৰ দুটা ডিজিট লগ হৈ যেটো নাম্বাৰ হয় এই নাম্বাৰটো 4 ৰে ডিভাইড হলে গোটেই নাম্বাৰটো 4 ৰে ডিভাইড হ'ব এনে 5 ৰে ডিভিজিবল হয় নে নহয় আমি কেনেকৈ চাম যদি একেবাৰে ৰাইট মোস্টত একেবাৰে সোঁফালে বা এককৰ ঘৰত বা ওৱান্স প্লেছত আমি যি কওঁ কি থাকিব লাগিব 0 বা 5 যদি থাকে যিকোনো এটা থাকিলে গোটেই নাম্বাৰটো 5 ৰে ডিভিজিবল হ'ব যেনে আমি লিখিছো 7500203560005 এতিয়া যেহেতু এইটো কি আছে 5 আছে কাৰণ আমাৰ ডাঙৰ এনেকুৱা নাম্বাৰৰ ক্ষেত্ৰত আমি ডিভাইড কৰি চাব লাগিলে বহুত টাইম লাগি যাব গতিকে আমি কি চাম এই নিয়মটো জানিলে তাৰ এককৰ ঘৰত বা ওৱান্স প্লেছত বা আমাৰ একেবাৰে সোঁফালৰ ঘৰটোৰ যেটো অংক আছে তাত কি আছে 5 আছে গতিকে গোটেই নাম্বাৰটো আমাৰ কিহেৰে হৰণ যাব 5 ৰে হৰণ যাব বা 5 ৰে 5 ৰে ডিভিজিবল হ'ব নিশ্চয় বুজি পাইছে এইখিনিলৈকে আৰু যদি এনেকুৱা থাকে আমাৰ বহুত ডাঙৰ নাম্বাৰ আছে 500000 এনেকৈ বহুত কেইটা 0 আছে 1002 কিবা এনেকৈ আছে গতিকে শেষত যেহেতু 0 আছে এই গোটেই নাম্বাৰটো কি হ'ব 5 ৰে ডিভিজিবল হ'ব এবাৰ নাম্বাৰটা 6 ৰে ডিভিজিবল হয় নে নহয় আমি চাম 6 ৰে ডিভিজিবল হ'ব লাগিলে আমি এটো নম্বৰ 5 6 7 8 6 ৰে ডিভিজিবল হ'ব লাগিলে এবাৰ আমি চাম নাম্বাৰটা 6 ৰে ডিভিজিবল হয় নে নহয় চাম কেনেকৈ চাম যদি এটা নাম্বাৰক 6 ৰে ডিভিজিবল হ'ব লাগে 6 ৰে যদি বিভাজ্য হ'ব লাগে নাম্বাৰটো 2 ৰেও ডিভাইড হ'ব লাগিব 2 ৰে ডিভিজিবল হ'ব লাগিব আৰু 3 ৰেও ডিভিজিবল হ'ব লাগিব 2 আৰু 3 দুয়োটাৰে ডিভিজিবল হলে নাম্বাৰটো 6 ৰে ডিভিজিবল হয় যেনে আমি যদি এটা লিখো 7 5 3 2 গতিকে এই নাম্বাৰটো 2 ৰে ডিভিজিবল হয় কাৰণ তাৰ ইউনিট প্লেছত কি আছে একেবাৰে সোঁফালত কি আছে 2 আছে গতিকে 2 ৰে বিভাজ্য হয় এইটো নাম্বাৰক 3 ৰে ডিভিজিবল হয় নে নহয় আমি চাও হাতে পাশে 12 12 3 15 2 17 3 ৰে ডিভিজিবল নহয় গতিকে এইটো নাম্বাৰ কি নহয় এই নাম্বাৰটো কিহেৰে ডিভিজিবল নহয় 3 ৰে ডিভিজিবল নহয় 2 ৰে হৈছে 3 ৰে ডিভিজিবল নহয় গতিকে 6 ৰে ডিভিজিবল এই নাম্বাৰটো 6 ৰে ডিভিজিবল নহয় কাৰণ এইটো ৰে ডিভিজিবল নহয় ঠিক এনেকৈ আমি এটা নাম্বাৰ লওঁ 7542 এই নাম্বাৰটো এতিয়া এইটো 2 ৰে ডিভিজিবল হ'ব কাৰণ তাৰ একেবাৰে ৰাইট মোস্টত কি আছে একেবাৰে সোঁফালে 2 আছে গতিকে 2 ৰে ডিভিজিবল হ'ব 3 ৰে ডিভিজিবল হ'বনে চাও হাতে পাশে 12 4 16 2 18 গতিকে 18 3 ৰে ডিভাইড হয় গতিকে এই নাম্বাৰটো 2 ৰেও ডিভাইড হল 3 ৰেও ডিভাইড হল গতিকে নাম্বাৰটো 2 ৰেও ডিভাইড হৈছে 3 ৰেও ডিভাইড হৈছে বা ডিভিজিবল হৈছে বিভাজ্য হৈছে গতিকে গোটেই নাম্বাৰটো 6 ৰে ডিভাইড হ'ব আমি চালে গম পাম আমি যদি ভেৰিফাই কৰি চাও সত্যতাটো নিৰূপণ কৰি যদি চাও 6 ৰে আমি যদি চাও 6 একবাৰ হল তাৰ পিছত ইয়াতে কিমান 1 15 6 3 6 2 12 3 4 6 5 গুণ 30 4 42 6 7 গুণ 42 দেখা পালো আমি 6 ৰেও কি হৈছে এটো ডিভাইড হৈছে
তাৰ মানে 6 ৰে ডিভিজিবল হ'ব লাগিলে 2 আৰু 3 ৰে দুয়োটাৰে কি হ'ব লাগিব দুয়োটাৰে হ'ব লাগিব এটাৰে হ'লে নহব দুয়োটাৰে ডিভিজিবল হ'ব লাগিব এতিয়া নেক্সট হাতেৰে যদি আমাৰ এটা নাম্বাৰ ডিভিজিবল হ'ব লাগে যেনে আমি চাও 343 এই নাম্বাৰটো হাতেৰে ডিভাইড হ'ব নে নহয় আমি কেনেকৈ চাম আমি যেটো নাম্বাৰ থাকিব তাৰ ইউনিট প্লেসৰ নাম্বাৰটো এককৰ ঘৰৰ একেবাৰে ৰাইট মোস্ট নাম্বাৰটো আমি বাদ দি আমি কিমান পালো 34 পালো বাদ দিয়াৰ পিছত আমি কি কৰিম এই ইউনিট প্লেসৰ নাম্বাৰটোক দুগুণ কৰিম মানে 3 into 2 দুগুণ কৰিলো এই যেটো বিয়োগফল আছে এই যেটো ৰিজাল্ট 34 ৰ পৰা 6 গল কিমান গল 28 এই 28 ক যদি কিহেৰে 7 ৰে ডিভাইড হয় 28 ক 7 ৰে ডিভিজিবল হ'ব 7.5 4 গুণ 28 গতিকে গোটেই নাম্বাৰটো কিহেৰে ডিভাইড হ'ব 7 ৰে ডিভাইড হ'ব 7 ৰে কি ডিভিজিবল 7 ৰে ডিভাইড হ'ব নিশ্চয় বুজি পাইছে কি কৰিছো আমি তাৰ ৰাইট মোস্টটো বাদ দিছো বাদ দি এটো লিখিছো 34 তাৰ পিছত যেটো ৰাইট মোস্ট ইনটু 2 কৰিব লাগিব 2 টাইমছ টু মাইনাস কৰি যেটো ৰিজাল্ট পাম হেতু যদি 7 ৰে ডিভিজিবল হয় গোটেই নাম্বাৰটো ডিভিজিবল হয় এটা যদি চাও আমি 4 গুণ 28 6 7 9 গুণ 63 গতিকে ডিভিজিবল হল 343 ডিভিজিবল হল গতিকে গোটেই নাম্বাৰটো আমাৰ কি হেৰে 7 ৰে ডিভিজিবল হল এতিয়া 8 ৰে যদি ডিভিজিবল হ'ব লাগে এটা নাম্বাৰক তেতিয়া লাষ্টৰ যেটো ৰাইট মোস্টত যিকেটা ডিজিট থাকিব এই ডিজিটৰ তিনটা ডিজিট আমি ল'ব লাগিব যেনে 705 এই রাইট মোস্ট ইয়ৰ তিনিটা ডিজিট আছে একক দহক শতক এই তিনিটা ডিজিট আমি লব লাগিব ডিজিট লৈ যেটো নাম্বাৰ পাম এই নাম্বাৰটো যদি 8 ৰে ডিভাইড হয় 8 ৰে ডিভিজিবল হয় তেন্তে গোটেই নাম্বাৰটো ডিভিজিবল হ'ব আমি চাও 8 ৰে এটো ডিভিজিবল হয় নে নহয় চাও 8 1 8 4 8 গুণ 48 গতিকে এইটো নাম্বাৰক 8 ৰে কি হৈছে ডিভিজিবল হৈছে 128 গতিকে গোটেই নাম্বাৰটো 8 ৰে ডিভিজিবল হ'ব 8 ৰে ডিভিজিবল হ'ব নে নহয় আমি চাও ইয়াতে কৰি ভেৰিফাই কৰি চাও আমি নিশ্চয় এইখিনিলৈকে বুজি পাইছে আমাৰ নিয়ম কেটা মনত থাকিলে আমাৰ কি হ'ব সোনকালে আমি তাৰ ক্যালকুলেশন বিলাক কৰিব পাৰিম কাৰণ আমাৰ পৰীক্ষাটো আমি কৰিব পাৰিলে নহয় টাইমটোৰ কথা আছে গতিকে আমি যিমান নিয়ম বিলাক মনত থাকিব আমাৰ মানে আমি কি কৰিব পাৰিম বেছি স্পিডত বেছি ফাস্টাৰ কৰিব পাৰিম আমাৰ গোটেই ক্যালকুলেশন বা আমি ৰিজাল্ট খিনি এটা চাও 1 to 8 8 ৰে যদি আমি চাও এটো আমি এই নিয়মটোৰে কৈছো এটো 8 ৰে ডিভাইড হ'ব ডিভিজিবল হ'ব এটা 8 ৰে চাও 864 sorry 64 1 2 etu 0 sorry etu kiman hobo 1 etu 1 hole 1 8 8 hole 3 2 81 গতিকে গোটেই নাম্বাৰটো 8 ৰে ডিভাইড হৈছে ডিভিজিবল হৈছে দেখা মানো গতিকে আমাৰ এই নিয়মটো ভালকে আপোনালোকে মনত ৰাখিব নেক্সট আমাৰ 9 ৰে ডিভিজিবল কেতিয়া হয় আমাৰ 9 আৰু 3 লগত মিল আছে 9 আৰু 3 টো যদি আমাৰ গোটেই নাম্বাৰটো আমি যদি নাম্বাৰটোৰ ডিজিট কেটাক অংক কেটাক আমি যোগ কৰো গোটেই অংক কেটাৰ যোগফলটো যদি 9 ৰে কি হয় ডিভিজিবল হয় তেন্তে আমাৰ গোটেই নাম্বাৰটো 9 ৰে কি হ'ব ডিভিজিবল হ'ব জানে এইটোৰ আমাৰ 7 plus 5 plus 3 plus 3 হাতে পাছে 12 3 15 3 18 18
কিহেৰে 9 এৰে ডিভাইড হয় ডিভিজিবল হয় গতিকে গোটেই নাম্বাৰটো কি হ'ব 9 এৰে ডিভিজিবল হ'ব আপোনালোকে এটো কি ভেৰিফাই কৰি চাব 9 এৰে ডিভিজিবল হয় নে নহয় আমি দেখা পালো 18 হৈছে 18ক 9 এৰে ডিভিজিবল হয় গতিকে এটুকো 9 এৰে ডিভিজিবল হ'ব আৰু লাষ্ট আমাৰ এটা আছে কি আমাৰ ডিভিজিবল বাই আমি যদি কি কৰি চাও 10 কৰি চাও ডিভিজিবল বাই 10 কৰি চালে আমাৰ কি হ'ব ডিভিজিবল বাই 10 হলে তাৰ আমাৰ যদি একেবাৰে ৰাইট মোষ্টত যদি 0 থাকে ৰাইট মোষ্টত তেতিয়া হেতু ডিভিজিবল বাই 10 দহেৰে কি হয় বিভাজ্য হয় একেবাৰে শেষত থাকিব লাগিব কি 0 যেনে আমি যদি চাও 7500001 এটু কিন্তু 10 এৰে ডিভিজিবল হ'ব নে নহয় আমি যদি 0 লগাই দিও তেতিয়া 10 এৰে কি হ'ব এটু ডিভিজিবল হ'ব এতিয়া আমাৰ ডিভিজিবল বাই 11 হ'ব লাগিলে আমি তাৰ অড প্লেস আৰু ইভেন প্লেসৰ যিকেটা ডিজিট আছে অড প্লেস আৰু ইভেন প্লেসৰ ডিজিটৰ যেটো ডিফাৰেন্স যুগ্ম স্থান আৰু অযুগ্ম স্থান আৰু যুগ্ম স্থানৰ যেটো অংককেটাৰ যোগফলৰ যেটো পাৰ্থক্য সেই পাৰ্থক্যটো যদি হয় 0 বা 11 হয় তেতিয়া হেতু বা 11 0 বা 11 ৰ মাল্টিপল হয় 11 ৰ গুণিতক হয় বা 11 এৰে কি হয় ডিভাইড হয় তেতিয়া সেই নাম্বাৰটো কি হ'ব 11 এৰে ডিভিজিবল হ'ব যেনে আমি ইয়াৰে এটু কি আমি চাও এইটো আৰু এইটো যোগফল 2 + 5 কিমান হ'ল 7 আৰু 4 + 3 7 গতিকে ইহতৰ ডিফাৰেন্সটো কি 7 - 7 0 যদি ডিফাৰেন্সটো 0 হয় গতিকে এইটো কিহেৰে ডিভিজিবল হ'ব 11 এৰে ডিভিজিবল হ'ব এতিয়া এইটো নাম্বাৰৰ ক্ষেত্ৰত আমি 0 যদি 0 হয় ডিফাৰেন্সটো যুগ্ম আৰু অযুগ্ম স্থানৰ ডিফাৰেন্সটো যদি 0 হয় অযুগ্ম স্থানৰ অংকৰ যোগফলৰ ডিফাৰেন্স তো 0 হয় তেতিয়া হেতুক 11 এৰে ডিভিজিবল হ'ব নাইবা আমাৰ এটো ক্ষেত্ৰত যদি আমি চাও এটো কিমান এটো 4 + 6 + 9 কিমান হ'ল 4 + 6 + 9 19 আৰু 5 + 2 + 1 7 8 গতিকে এটো যদি মাইনাস কৰো আমাৰ কি হ'ল 11 গতিকে 11 হৈছে তাৰ মানে আমাৰ কি হ'ব গোটেই নাম্বাৰটোক 11 এৰে ডিভাইড হ'ব 11 নহলে এটো যদি 22 হ'লহেতেন তাৰ মানে 11 ৰ গুণিতক বা আমি ক'ব পাৰো এই যেটো পাৰ্থক্য সেই পাৰ্থক্যটো যদি কি হয় 11 ৰে বিভাজ্য হয় তেন্তে গোটেইটোক আমাৰ কি হ'ব নাম্বাৰটোক 11 ৰে ডিভিজিবল হ'ব বা বিভাজ্য হ'ব গতিকে আমি বিভাজ্যতাৰ এটা নিয়ম পালো আমি 2 ৰ পৰা 11 লৈকে আপোনালোকৰ যদি কিবা কপজা থাকে আমাক কমেন্ট কৰি জনাব আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ